এই লজ চলো এই ঠাইটুকুৰ নাম হ'ল ধূপগুৰি বহুত ধুনীয়া আমাৰ গাড়ী এইখন একদম আহি পাই গ'লোহি আমি যাত্ৰা কৰি কৰি হোটেল ঠিক হৈ গ'ল এতিয়া বেগবোৰ লৈ আমি হোটেললৈ যাম আমাৰ গাড়ী বেগ কৰি আছে এতিয়া আমি মাইনা ৰঞ্জন নিহাৰ আৰু জনাৰ্দন আৰু সমীৰণ এইকেইটা আহিছোঁ এতিয়া জনাৰ্দনে চলাই আছে গাড়ী পাৰ্কিঙত সোমাই গ'ল এনেকুৱা বেগ কিतना বড়া হে এইটো এটা ৰুম আৰু এইটো এটা ৰুম এইটা ৰুম চাৰ্জাৰ ব্যৱস্থাটো এনেকুৱা খুবেই ভাল নিচিনা লাগিছে ৱাৰ্ডৰোবো আছে লেট্ৰিন বাথৰুম আহল বহল দেই ফেচিলিটিও ভাল টিভি আছে গৰম পানীৰ ব্যৱস্থাও আছে এইটো হ'ল সূৰ্য চৰাই বিৰাট ধুনীয়া প্ৰাকৃতিক দৃশ্য এটা ৱালত আঁকি থোৱা আছে বিৰাট মজা ব্যৱস্থা বৰ্তমান হোটেলত আছোঁ আৰু ৰাতিপুৱা যাত্ৰাটো আৰম্ভ হৈছিলে 6:15 আৰু আমি জামুগুৰিৰ পৰা ওলাই আহিছিলোঁ জামুগুৰিৰ পৰা ওলাই পিনে গুৱাহাটীৰ পৰা আমি বৰপেটা গ'লোঁ ন বৰপেটাৰ পৰা এই বঙাইগাঁও হৈ আমি পালোহি গোসাইগাঁও ওচৰত মানে বাইপাছ হৈ আমি শ্ৰীৰামপুৰ পাৰ হৈ তাৰপিছত ক'ত পালোঁগৈ ৱেষ্ট বেংগল পালোঁ আৰু মুঠতে এতিয়া আমি ধূপগুৰিত আছোঁ ধূপগুৰিলৈকে পালোহি আজি